Hello guys, welcome to my YouTube channel Ripom's Vlog. আপোনালোকৰ খবৰ নিশ্চয় ভাল। Welcome to our next step family. আজি মই মংগলদৈ পৰা যাব ওলাইছো টিপিলালৈকে অৰ্থাৎ খটৰা সত্ৰলৈকে তা পাছেটি অনুষ্ঠিত কৰা হৈছে। বলক যাও পাছেটিলৈ। গাইস গাড়ীত বহি ললো এয়া যাব ওলাইছো খটৰা সত্ৰলৈকে। বলক আৰু ভিডিওটো একেবাৰে স্কিপ নকৰি শেষলৈ চাব কি হয় পাছেটি মেলাত আপোনালোকক দৃশ্যসমূহ দেখুৱাই যাম। গাইস গাড়ীৰ পৰা নামি ললো এয়া হৈছে ডিপিলা চক ইয়াৰ পৰা খুবেই ওচৰ খটৰা সত্ৰলৈকে। খটৰা সত্ৰলৈকে পাছেটি মেলালৈকে বলক এতিয়া ভিতৰলৈকে যাও। খুব সুন্দৰ পৰিৱেশ, বিভিন্ন ঠাইৰ পৰা মানুহবিলাক আহিছে ভক্তবান ৰাইজ। বলক এতিয়া ভিতৰলৈকে। ভিতৰলৈকে চাওক ভিতৰৰ পৰিৱেশ কি সুন্দৰকৈ আৰু সেৱাটো লৈ লওঁ ফাৰ্ষ্ট। খুব সুন্দৰকৈ ইয়াতে সেৱাটো লৈ ল'লো সেৱা আৰু নিৰ্মালী এয়া লৈ ল'লো। আপোনালোকে এতিয়া ভিতৰৰ পৰিৱেশসমূহ চাওক সত্ৰৰ ভিতৰৰ। গাইস এনেদৰে ভক্তবান ৰাইজসকলে সেৱা লৈ আছে আৰু এয়া ভিতৰত আছে মেইন মণিকূটটো। কিমান শাৰী পাতি মানুহবিলাক আহিছে চাওক সেৱা ল'বলৈ। বিভিন্ন ঠাইৰ পৰা লোকসকল আহে, আপোনালোকো আহিব। খুব ভাল পৰিৱেশ আৰু এই মেলাত মেইনলি গাড়ী বাইক নতুনকৈ লোৱাবিলাক পূজা কৰে অৰ্থাৎ বিশ্বকৰ্মা পূজা কৰে। বিভিন্ন ঠাইৰ পৰা লোকসকলে নিজৰ গাড়ীবিলাক পূজা কৰিবলৈ লৈ আহে নতুন গাড়ী। আপোনালোকক ভিতৰৰ পৰিৱেশসমূহ দেখুৱালো। এতিয়া আপোনালোকক এটা বিশেষ বস্তু দেখুৱাম, আপোনালোকে চাওক আৰু বাহিৰৰ পৰিৱেশসমূহ আপোনালোকে এতিয়া উপভোগ কৰক। বিশেষ বস্তুটোৱে হৈছে খুব সুন্দৰকৈ দুটা হাতী গোহাই আছে কৃষ্ণ। আপোনালোকক এতিয়া দেখুৱাবলৈ ওলাইছো খটৰা সত্ৰৰ লগতেই থকা পুখুৰী। এই পুখুৰীত কাছ মাছ এইবোৰ পোৱা যায়। এই মঞ্চতেই অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠানবোৰ। এতিয়া আপোনালোকক দেখুৱাবলৈ ওলাইছো গেটৰ বাহিৰৰ পৰিৱেশ। এয়া আপোনালোকক দেখুৱাইছো মেইন গেটৰ
বাহিৰৰ পৰিৱেশ আৰু যিহেতু ভিতৰত সেৱা ল'ব নিদিয়ে সেয়েহে ইয়াতেই সেৱা লৈছে সকলোৱে ধূপ চাকি জ্বলাইছে বাহিৰত খুব সুন্দৰ পৰিৱেশ হনুমানৰ ওচৰত গাইজ আপোনালোকক সম্পূৰ্ণ দৃশ্যসমূহ দেখুৱাই গৈ আছোঁ ক'ত কি হৈ আছে আৰু শেষলৈ চাব স্কিপ নকৰাকৈ এয়া হাতী গোহাঁই দুইটাই আছে ৰাইজে খুব ভাল পাইছে চাই ফটো উঠিছে হাতীৰ সৈতে আপোনালোকক এতিয়া ৰাস্তাৰ পৰিৱেশ দেখুৱাইছোঁ চাওক কিমান ভিৰ লাগিছে মানুহবিলাক আহিছে বিভিন্ন ঠাইৰ পৰা আৰু ৰাস্তাৰ গালত কিনো দোকান বহিছে চাও বলকচোন আমি গাইজ ইয়াতে আপোনালোকে বেলুনৰ লগতে বিভিন্ন ধৰণৰ খোৱা বস্তু আৰু লগতে খেলা বস্তুসমূহ ইয়াতে পাব এয়া হৈছে ফাষ্ট ফুডৰ দোকান আৰু লগতে জিলাপি মিঠাই সকলো পাব ৰাস্তা খুবেই ভিৰ লাগি গৈছে মানুহৰ সমাগম সঁচাকৈয়ে শলাগ ল'বলগীয়া কাৰণ গোটেই অসমৰ পৰাই মানুহবিলাক আহে বিভিন্ন ঠাইৰ পৰা বহুত ভাল লাগিল দিনটো কটাই গাইজ ইয়াতে আপোনালোকে চাব পাৰে খুব সুন্দৰকৈ এয়া চাকি তেল শলিতা সকলো ব্যৱস্থা কৰিছে সকলো ৰাইজৰ বাবে এয়া পানী যোগানো ধৰিছে কমিটিৰ ফালৰ পৰা কাক লগ পালো চাওক আপোনালোকে দন্দা মোৰ প্ৰায় আগৰ ভিডিঅ' কেইটাত আছিলে বহুত দিন লগ পোৱা নাছিলো কি খবৰ দন্দা একদম মজা ৰিপম আজিকালি ব্যস্ত হৈ থাকে বাকী কি খবৰ বাকী মজা একদম পাছেটি বুলি আহিলো লগ পাম বুলি ভবা নাছিলো তাকেতো আৰু দৰঙীয়া চলি আৰু দৰঙৰ ঐতিহ্যমণ্ডিত খতৰা মন্দিৰত নাহিম নে আৰু পাছেটি চাব লাগি নে কি পাছেটি বুলি কবি একদম পুৰণা দিনক লাগি হ'ল নেকি এই মজা পাৰ্টিটো আৰু দণ্ডক স্পেচিয়েলি ভাল লাগছে ৰাইজে মৰম ভিডিঅ'টো আৰু নেকি লগ পাই সঁচাকৈ বহুত ভাল লাগে দণ্ডাৰ লগতে লগ পাই গ'লো এয়া চাওক কোন হয় আপোনালোকে প্ৰায় চিনিয়ে পায় পিলিক কি খবৰ পিলি ঘৰতে লগ পাইছিলোঁ বহুত দিনৰ মূৰত লগ পালোঁ আকৌ আজি কেনেকুৱা লাগিল আহি ভালে লাগিছে আৰু বহুত দিনৰ মূৰত লগ পালোঁ কেনেকুৱা লাগিল লগ পাই ভাল লাগিছে বাকী ভালে আছে দিয়া ঠিক আছে এই পাছেটি মেলা অনুষ্ঠিত কৰে 3 দিনীয়া কাৰ্যসূচীৰে আৰু প্ৰত্যেক বছৰে বেলেগ থিয়েটাৰ মাতে এইবাৰ মাতিছিলে ভ্ৰাম্যমাণ জগতৰ আগশাৰী নাট্য দল ইতিহাস থিয়েটাৰ আৰু এনেদৰে আপোনালোকে দেখা পাব সত্ৰৰ বিভিন্ন ঠাইত কেৱল মানুহ সঁচাকৈয়ে খুব ভাল লাগিল মনটো আহি সেৱা লৈ খতৰা সত্ৰত আৰু পাছেটি মেলা কেৱল দৰং জিলাৰ খতৰা সত্ৰতে অনুষ্ঠিত হয় আৰু আপোনালোকক দেখুৱাম ৰাতিৰ দৃশ্য অৰ্থাৎ সন্ধিয়া লাইট জ্বলোৱাৰ পিছত এই সত্ৰখন কেনেকুৱা দেখুওৱা হয় আপোনালোকক দেখুৱাই যাম চাই যাওক শেষলৈ খতৰা সত্ৰৰ অপজিতে অলপ কিছু আহিলে আপোনালোকে পাব মেলা ইয়াত মেলা বহিছে ফিল্ডখনত কিনো মেলাত ওলাইছে বলকচোন চাও আমি গাইজ এই মেলাখন আপোনালোকক দেখুৱাই গৈ আছোঁ চাই যাওক বিভিন্ন ঠাইৰ পৰা দোকানবিলাক আহিছে এই মেলাত দোকানবিলাক আপোনালোকে চাই যাওক দেখুৱাই গৈছোঁ
আপোনালোকক যে কৈছিলোঁ সন্ধিয়াৰ দৃশ্য দেখুৱাম বুলি, এয়া আপোনালোকে এতিয়া উপভোগ কৰক খটৰা সত্ৰৰ পাছেতি মেলাৰ সন্ধিয়াৰ দৃশ্য। সত্ৰলৈ আহিব, খুব সুন্দৰ পৰিৱেশ। আশা কৰোঁ আজিৰ ব্লগটো চাই ভাল পালে আৰু ময়ো সেৱা লৈ ল'লোঁ সকলোৰে বাবে যাতে ভাল হয়। মোৰ এটা ছাবস্ক্ৰাইবাৰ মূল্য খুবেই বেছি আৰু আপোনালোকৰ ছাপোৰ্ট খুবেই প্ৰয়োজন। সেয়েহে যিসকলে নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ইনষ্টাৰ আইডিত ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। মোৰ ইনষ্টাৰ আইডিটো হৈছে ৰিপম ফটোগ্ৰাফাৰ। তাত মোৰ আপডেটছবিলাক পাই থাকিব আপোনালোকে। আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটি যিসকলে নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰিব। লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন টাটা, বাই বাই, আৱাৰ নেক্সট ষ্টেপ ফেমিলি। আৰু ইনষ্টাৰ আইডিটো স্ক্ৰীনত আহি আছে, আপোনালোকে ফ'ল' কৰি থৈ দিব। ধন্যবাদ, বাই বাই, লগ পাম নতুন ভিডিঅ'ত।